প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত দিছো এটা ডাঙৰ খবৰ যদি ৩৫ লাখ বড়ুৱে বড়োলেণ্ডৰ দাবী কৰিব পাৰে ১,৪০ লাখ মিয়ালেণ্ডৰ দাবী কিয় কৰিব নোৱাৰে বুলি এতিয়া হুংকাৰ প্ৰদান কৰিছে উচ্ছেদিতই এতিয়া সংবাদ মাধ্যমৰ আগত মিয়ালেণ্ডৰ দাবী তুলিছে কৈছে যে যদিহে মিয়ালেণ্ডৰ দাবী তুলে তেনেহলে দিল্লী দিছপুৰ কপাই তুলিব লাখ লাখ মিয়াই সমান্তৰালভাৱে কোৱা হৈছে মিয়ালেণ্ডৰ দাবীৰ সংখ্যালঘু আমছু নেমছু সকলো সংগঠন ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হ'ব এনেদৰে হুংকাৰ প্ৰদান কৰা হৈছে ৰাজ্যত এতিয়া মিয়ালেণ্ডৰ দাবী মিয়ালেণ্ডৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰিছে বড়োসকলে ৩৫ লাখ লোকে যদি বড়োলেণ্ড পাব পাৰে তেনেহলে ১ কোটিতকৈ অধিক মিয়ালেণ্ড দাবী কিয় কৰিব নোৱাৰে বুলি এতিয়া উচ্ছেদিতই প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত সবিশেষ খবৰ আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত ডাঙৰ খবৰ উচ্ছেদৰ মাজতে এইবাৰ মিয়ালেণ্ডৰ দাবী তুলিছে উচ্ছেদিতই কেমেৰাৰ সন্মুখত দিছে হুংকাৰ ৩৫ লাখ বড়োৱে যদি বড়োলেণ্ডৰ দাবী কৰিব পাৰে ১,৪০ লাখ মিয়ালেণ্ডৰ দাবী কৰিব পাৰে আৰু মিয়ালেণ্ডৰ দাবীত লাখ লাখ লোকৰ ৰাজপথ কপোৱাৰ হুংকাৰ প্ৰদান কৰা হৈছে উচ্ছেদিতৰ এই দাবীৰ পিছতে এতিয়া ৰাজ্যজুৰি তীব্ৰ চৰ্চা আৰম্ভ হৈছে মুহূৰ্তত সেই খবৰ জনাই আছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া চলি আছে উচ্ছেদ অভিযান চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতিৰে এতিয়া এফালৰ পৰা বুলডোজাৰ চলাই ভাঙি দিয়া হৈছে শ লোকৰ বাসগৃহ আৰু শ লোকৰ বাসগৃহ ভঙাৰ পাছতেই এতিয়া উচ্ছেদিতই ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এইবাৰ উচ্ছেদিতই মিয়ালেণ্ড লাগে বুলি দাবী কৰা দেখিবলৈ পোৱা গৈছে বড়োৰ যদি লোকে ৩৫ লাখ লোকে বড়োলেণ্ড পায় তেনেহলে ১,৪০ লাখ বড়োৰ জনসংখ্যাতকৈ ২-৩ গুণ বেছি মিয়ালেণ্ড দাবী কৰিব পাৰে বুলি বৃহৎ মন্তব্য কৰা হৈছে বড়োতকৈ এতিয়া মিয়াৰ জনসংখ্যা যথেষ্ট বেছি সেয়ে এতিয়া এনেদৰে মিয়ালেণ্ডৰ দাবীত দিল্লী দিছপুৰ কপাই তোলাৰ হুংকাৰ প্ৰদান কৰিছে মিয়ালেণ্ডৰ দাবীৰ সংখ্যালঘু দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও উল্লেখ কৰিছে এতিয়া উচ্ছেদিতই কৈছে মিয়ালেণ্ড লাগিব আমাক মিয়ালেণ্ডৰ দাবীৰ সংখ্যালঘু দল সংগঠন ৰাজপথত আহি প্ৰতিবাদ সাব্যস্ত কৰিব সংখ্যালঘুৰ যে সংগঠন আছে আমছু নেমছু সকলো সংগঠনে ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব যদিহে ৩৫ লাখ বড়োৱে বড়োলেণ্ড দাবী কৰিব পাৰে তেনেহলে বড়োতকৈ বেছি জনসংখ্যা থকা ১,৪০ লাখ মিয়ালেণ্ডৰ দাবী কৰিব বুলি উল্লেখ কৰিছে এতিয়া উচ্ছেদিতই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চৰকাৰে উচ্ছেদ চলাই থকাৰ সময়তে বিভিন্ন সময়ত এতিয়া সংখ্যালঘু দল সংগঠনে অভিযোগ উত্থাপন কৰিছে যে মিয়াক বাছি বাছি অত্যাচাৰ কৰিছে এইখন চৰকাৰে মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছে আৰু সেইখিনি সময়তে এইবাৰ উঠিছে মিয়ালেণ্ডৰ দাবী কৰিব ১,৪০ লাখ মিয়াই আৰু মিয়ালেণ্ড নিদিলে ৰাজপথ কপাই তোলাৰ হুংকাৰ প্ৰদান কৰা হৈছে দিল্লী দিছপুৰ কপাই তুলিব মিয়ালেণ্ডৰ দাবীৰে এনেদৰে এতিয়া উচ্ছেদিতই হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে শীঘ্ৰেই উচ্ছেদিতক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ দাবী তুলিছে আৰু তাৰ সমান্তৰালভাৱে অসমত এতিয়া মিয়ালেণ্ডৰ দাবী তোলা হৈছে বড়োলেণ্ডৰ যদি দাবী কৰিব পাৰে ৩৫ লাখ লোকে তেনেহলে সেই বড়োতকৈ অধিক জনসংখ্যা থকা ১,৪০ লাখ মিয়া থকা অসমত মিয়ালেণ্ড দাবী কৰিব বুলি এনেদৰে হুংকাৰ প্ৰদান কৰিছে আৰু তাৰ পাছতে মন্তব্যৰ পাছতে এতিয়া ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে উচ্ছেদিতই এতিয়া হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে উচ্ছেদিতই কৈছে যদি ৩৫ লাখ বড়োৱে বড়োলেণ্ড দাবী কৰিব পাৰে ১,৪০ লাখ মিয়ায়ো মিয়ালেণ্ড দাবী কৰিব আৰু আমছু নেমছু সংখ্যালঘু যে দল সংগঠন আছে তেওঁলোকৰ নেতৃত্বত লাখ লাখ কোটি কোটি মিয়া মানুহ ৰাজপথলৈ ওলাই আহিব দৰকাৰ হলে দিল্লীতো প্ৰতিবাদ সাব্যস্ত কৰা হ'ব মিয়ালেণ্ডৰ দাবীত এনেদৰে হুংকাৰ প্ৰদান কৰিছে এতিয়া উচ্ছেদিত পৰিয়ালে আৰু সেয়া নহবলৈ অতি শীঘ্ৰেই উচ্ছেদিতক পুনৰ সংস্থাপন কৰাৰ হুংকাৰ প্ৰদান কৰা হৈছে কেমেৰাৰ সন্মুখত শীঘ্ৰেই
উচ্ছেদিতৰ যি ঘৰ ভাঙিছে ক'ত যাম কি কৰিম অৱস্থাৰ সৃষ্টি হৈছে তেওঁলোকে এতিয়া এনেদৰে অস্থায়ী শিবিৰত তিৰপাল তৰি থাকিবলগীয়া হৈছে এই সকল লোকক শীঘ্ৰেই পুনৰ সংস্থাপনৰ দাবী তুলিছে এতিয়া উচ্ছেদিতই তাৰ সমান্তৰালভাৱে কৈছে যদিহে এনেদৰে পুনৰ সংস্থাপন কৰা নহয় তেন্তে কিন্তু ভয়ংকৰ আন্দোলন হ'ব ৩৫ লাখকৈ বড়োৱে আন্দোলন কৰি যদিহে বড়োলেণ্ড পাইছে ১,৪০ লাখ মুছলমান কিন্তু ৰাজপথলৈ ওলাই আহিলে প্ৰশাসনে চৰকাৰে মিয়ালেণ্ড দিবই লাগিব মিয়ালেণ্ডৰ দাবী উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে এইবাৰ উচ্ছেদিতই মিয়ালেণ্ডৰ দাবী তুলিছে অসমত ৩৫ লাখ বড়োৱে বড়োলেণ্ড পাব যদি পাৰে তেনেহলে ১,৪০ লাখ মিয়ালেণ্ড দাবী কৰিব পাৰে বুলি মন্তব্য প্ৰকাশ কৰিছে আৰু সেই মন্তব্যৰ পাছতে এতিয়া ৰাজ্যজুৰি তীব্ৰ চৰ্চা আৰম্ভ হৈছে আৰু এই উচ্ছেদিতই অকল মিয়ালেণ্ডৰ দাবী কৰা নাই কৈছে যে সংখ্যালঘু দল সংগঠন যি আমছু নেমছু অন্যান্য যি ছাত্ৰ সংগঠন আছে সংখ্যালঘুৰ সেই ছাত্ৰ সংগঠনে দিল্লী দিছপুৰ কপাই তুলিব মিয়ালেণ্ডৰ দাবীত এতিয়া ৰাজ্যত মিয়ালেণ্ডৰ দাবী তুলিছে ১,৪০ লাখ মিয়া লোক আছে আৰু ১,৪০ লাখ লোক ৰাজপথত ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰা হৈছে এই মুহূৰ্তত মন্তব্য আছে সেই বিতৰ্কিত মন্তব্য আপোনালোকলৈ আগবঢ়াইছো ল'ব লাগিব চৰকাৰে আমাক শান্তিপূৰ্ণভাৱে পুনৰ সংস্থাপন দিব নালাগিব নহলে আমি মিয়া সাহিত্য শাসনৰ দাবী উঠাম আৰু মিয়ালেণ্ড বুলিও দাবী কৰিম আমি বড়ো মানুহে যদি ১৯৩২ পৰা বড়ো আন্দোলন কৰি ৩৫ লাখ মানুহে বড়োলেণ্ড দাবী কৰিব পাৰে তেনেহ'লে ১,৪০ লাখ মিয়া মানুহে মিয়ালেণ্ডো দাবী কৰিব পাৰে যদি এইবাৰ চৰকাৰ যদি আমাক পুনৰ সংস্থাপন নিদিয়ে তেনেহ'লে চৰকাৰে এক ডাঙৰ বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব আমি মিয়া ছাত্ৰ পৰিষদে গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষ কপাই তুলিম জমিউল উলামা হিনৰ লগত লৈ আমছু নেমছু যিমান সংগঠন আছে আমি সকলোৱে মিয়াই মিলি সকলো দিল্লী অসম সকলো কপাই তুলিম কাৰণ আমাৰ দাবীটো মানি ল'ব লাগিব চৰকাৰে আমাক শান্তিপূৰ্ণভাৱে পুনৰ সংস্থাপন দিব নালাগিব নহ'লে আমি মিয়া সাহিত্য শাসনৰ দাবী উঠাম আৰু মিয়ালেণ্ড বুলিও দাবী কৰিম আমি বড়ো মানুহে যদি ১৯৩২ পৰা বড়ো আন্দোলন কৰি ৩৫ লাখ মানুহে বড়োলেণ্ড দাবী কৰিব পাৰে তেনেহ'লে ১,৪০ লাখ মিয়া মানুহে মিয়ালেণ্ডো দাবী কৰিব পাৰে যদি এইবাৰ চৰকাৰ যদি আমাক পুনৰ সংস্থাপন নিদিয়ে তেনেহ'লে চৰকাৰে এক ডাঙৰ বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব আমি মিয়া ছাত্ৰ পৰিষদে গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষ কপাই তুলিম জমিউল উলামা হিনৰ লগত লৈ আমছু নেমছু যিমান সংগঠন আছে আমি সকলোৱে মিয়াই মিলি সকলো দিল্লী অসম সকলো কপাই তুলিম কাৰণ আমাৰ দাবীটো মানি ল'ব লাগিব সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত